এফালে বাৰীলৈ যাবলৈ ওলাইছোঁ গামলা এটাও লগতে লৈয়ে গৈছোঁ বিশেষ নাই এনেই আৰু অলপ চলপ কিবা কিবিকৈ আহে সেইটো বোলে ছিঙোগৈ এইফালে বাৰু আহিলোঁ এয়া জিকা মই আহিছোঁ ৰঙালাও ফুল ছিঙিবলৈ আৰু সেইফালেও এটা দুটা জিকা ওলমি আছে যেনিবা আৰু এইফালে ভেদাইলতা এজোপা ৰুই দিছিলোঁহি মই ঘৰৰ পৰা অহাৰ পিছতহে ৰুই দিছিলোঁ ইমান সোনকালে ইমান ডাঙৰ হ'ল আৰু খোৱাও নাছিলোঁ দুদিন নে এদিনহে খালোঁ আজি বোলো পাতকেইটা ইমান ধুনীয়াকৈ ওলোৱাৰ কাৰণে ছিঙি লৈ আহোঁ ইহঁতেও ভেদাইলতা জোল যেনেকৈ বনাই দিওঁ সেনেকৈয়ে খায় কিন্তু মইহে খাব নোৱাৰোঁ যিহেতু মোৰ প্ৰেছাৰটো অলপমান হাই হৈ যায় সেইটো কাৰণে নাখাওঁ তেতিয়াও ঘৰৰ মানুহখিনিয়ে খাব সেইটো কাৰণে কেইবামান মানে কেইখিলামান ছিঙি লৈ আহিছোঁ আহিলোঁ ইমান যে গৰম উঠে বাৰিষালৈ গ'লে এইখিনি আজি বনাম কিছুমান বনাম কিছুমান নবনাওঁ আৰু বিশেষকৈ আনিবলৈ গৈছিলোঁ এই ৰঙালাও ফুলপাহ বেচনৰ লগত খাবলৈ বিৰাট ভাল লাগে আৰু তাৰপাছত এই যে জিকা যে পাইছোঁ যে এইবোৰ জিকা আজি খোৱা কথা আছিলে এইটো চেনিটো পাইছে চাগে বাঁহগাজ কিন্তু মানে মই খৰিচা অলপ বনাম বুলি ভাবিছিলোঁ কিন্তু খৰিচা বনোৱা যিহেতু নহ'ব আজি আৰু চব্জিকে বনাওঁ বতৰটো অলপ বেয়া হৈছে আচাৰ বনাম বুলি ভাবি আছিলোঁ তো এইখিনি ঠিক ঠাক কৰি কাটি লওঁ এবাৰ নবনাওঁ এটা বনালেও হৈ যাব মানুহ যিহেতু কম আৰু তাৰপৰা এতিয়া যে আনিছিলোঁ বাৰীৰ পৰা ছিঙি এইফালে এইকেইটা জিকা কালিও দুটামান ওলাইছিলে তাৰপাছত এয়া ৰঙালাও ফুলটো খাই যেনিবা ভালেই পাওঁ আৰু এইকেইটা মানে বেচনৰ লগত বনাম বুলি ভাবিছোঁ আৰু এইখিনি আৰু এইফালে ভেদাইলতা পাত দিনত অলপ কিবা কিবিকৈ বনাম জোল মই অৱশ্যে নাখাওঁ দেই মই কৈছোঁৱেই যে মোৰ প্ৰেছাৰ হাই তো সেইকাৰণে এইবোৰ বস্তু খাব নোৱাৰোঁ মই দুটামান জিকা ছিঙি গুচি আহিলোঁ আৰু এওঁ আকৌ বাৰীৰ ভিতৰত মানে এই গোটেইকেইটা জিকা একেলগতে পালে আৰু গোটেই হ'বতো একেলগতে খোৱা নহয় ওচৰৰ খুৰীহঁতক দিওঁ গৈ কাৰণ যিহেতু কালিও কেইটামান ছিঙা আছিলে নহ'লে এনেই ফ্ৰিজত থাকি বেয়া হৈ যাব আৰু এয়া এতিয়া চাহ খাব বহিছোঁ চাহ আৰু এইফালে ৰুটি বনাই লৈছোঁ ৰুটি আৰু জিকা ছিঙি যে আনিছিলোঁ ডাইৰেক্ট বনাই আনি খালোঁ দিয়ে আৰু এয়া ভেদাইলতা পাত যে ছিঙি আনিছিলোঁ এয়া ভেদাইলতা পাত লগত নৰসিংহ এনেকৈ কেইবাটামান পাত দি এনেকৈ চাটনি অকণমান বনাই দিলোঁ আৰু এইকেইটা মই অলপমান জোল নিচিনা বনাম আৰু এফালে বনাম পকৰি তাৰমানে ভেদাইলতা পকৰিৰ লগত ভেদাইলতা জোল দি দিম আৰু এই প্ৰথমতে ভেদাইলতা পকৰি কেইটামান এনেদৰে বনাই লৈছোঁ আৰু লগত মই অকণমান পিঠাগুড়ি আৰু বেচন এচামুচ দি দিছোঁ আৰু এইফালে বনালোঁ বাঁহগাজ যে আছিলে বাঁহগাজ বনালোঁ অলপমান লগত বনালোঁ ৰঙালাও ফুলৰ পকৰি বেচনৰ লগত এনেদৰে খাবলৈ খুব বেছি ভাল লাগে আৰু এয়া চব ভেদাইলতা জোল মোৰ পূৰা উতলিয়ে আছে যেনেদৰে আমি মাছ দি বনাওঁ ছেইম সেনেকৈয়ে বনাব পাৰে আৰু লগত মই এতিয়া মাছৰ সলনি ভেদাইলতা পকৰিকেইটা ইয়াতে দি দিলোঁ এনেদৰে খাবলৈ খুব বেছি ভাল লাগে আৰু যিহেতু খুব গৰম পৰিছে সেইটো কাৰণে বোলো এনেকৈ অকণমান বনাওঁ আৰু এয়া আছিল দুপৰীয়া আমাৰ লাঞ্চৰ প্লেটখন লগত আছিল ৰঙালাও ফুলৰ পকৰি বাঁহগাজ ভেন্দি বনালোঁ ভেন্দিও আমাৰ ঘৰৰে হয় আৰু এয়া ভেদাইলতাৰ জোল একদম চিম্পুল অৱশ্যে প্ৰেছাৰ থকা মানুহে ভেদাইলতা জোল খাব নালাগে মই যিহেতু একদম কমকৈ খাওঁ তেওঁলোকৰ কাৰণে বনাই দিলোঁ আৰু এয়া তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই